দিনৰ আগত যে গাত গৰম পানী ঢালিছিলে ডক্টৰজন সেই ডক্টৰজনৰ লগত মই তেতিয়া চাকৰি কৰিছিলো পাইছিলো তোমাৰ 6 মাহ হৈছে নেকি ন ৱাইফ আছিলে কলেজত বনগলত গৰম পানী ঢালিছিলে মানে ক'ব গ'লে নিস্বাৰ্থভাৱে লোকহিতৰ্ক কৰ্ম কৰা ভাল লাগে বিৰাট মনটো ভাল লাগে হয় হয় একদম যিকোনো এটা কথা মানে ভাবি চিন্তি ক'ব লাগে মুখত যিটো আহে সেইটো পটককে কৈ দিব নালাগে মানুহজনৰ ব্যক্তিত্বটো ভালকে জানিব লাগে ভিতৰত যদি আপোনাৰ ইমান যদি দেখোতে বেয়া লাগিছে আপুনি ঘৰলে মাত্ৰ কথা পাতক চাহ একাপ খাওক অবজাৰ্ভ কৰক মই চবকে কওঁ মই চাহকণ খাই আছিলো তাৰপিছতে এই ভাইটিটো আহিলে প্ৰাঞ্জল এক্টিভ ফ্ৰেণ্ড হয় মানে মোৰ নামটো কি তোমাৰ প্ৰাঞ্জল বৰুৱা আজি মানে হঠাতে লগ পোৱা হ'ল তেওঁ মানে আৰু অমলেট খাইছো ঘৰৰ কণীয়ে ঘৰৰ কণী ঘৰৰ আচাৰ কুকুৰা কণী নমস্কাৰ কি খবৰ আপোনালোকৰ ভালনে আশা কৰোঁ সকলোৰে ভাল আপোনালোকে আজি এই বাক দেখি হয়তো গম পাইছে যদি বাৰ মুখখন দেখিও যদি গম পোৱা নাই এই মূৰৰ গামোচাখন দেখি হয়তো নিশ্চয় চিনি পাইছে কোন হয় এয়া আচলতে নামটো হৈছে দধিচি ডিম্পল নমস্কাৰ বা আজি আমাৰ ঘৰলৈ আহিলে বাক মই বহুত দিনৰ পৰাই নিমন্ত্ৰণ দি আছিলোঁ দেই তুমি আহিবা অকণমান সময় উলিয়াই আহিবাচোন কথা কিছুমান পাতিম মানে কিয় মই নিমন্ত্ৰণ কৰিছিলোঁ বাক মানে মই লগ পোৱা নাই ইমান ভালকৈ আগতে এটা কোম্পানীত আমি একেলগতে কৰিছিলোঁ ন একেলগতে কৰিছিলোঁ সেই তেতিয়া কৰোঁতে জাষ্ট খন্তেক সময়ৰ কাৰণে লগ পাইছিলোঁ কিন্তু তেতিয়া মানে বাৰ যিটো এটা এনাৰ্জি ন সেই এনাৰ্জিটো পাই মানে বাক লগালগ মই ফেচবুকত মানে চাৰ্চ কৰিছোঁ ডিম্পল বুলি চাৰ্চ কৰিছিলোঁ তো ডিম্পল বুলি কওঁতে ওলোৱা নাই তাৰপিছত এখেতে ক'লে নাই দধিচি বুলি তুমি ক্লিক মানে চাৰ্চ কৰা তেতিয়াহে পাবা তাৰপিছত চাৰ্চ কৰি পালোঁ তেতিয়া বাৰ মানে আপডেটবোৰ পাই থাকোঁ ইমানেই ভাল লাগে সেয়ে বাক আজি নিমন্ত্ৰণ কৰিলোঁ সেয়ে আপোনালোকেতো দেখা পালেই ন মই যে চাহ তাহ খাইছিলোঁ বাক খোৱালোঁ খুৱাই মেলি আৰু এতিয়া সেয়া মই অলপ ওলাই মেলি বহিছোঁহি আৰু বাৰ লগত দুটামান কথা পাতিম আপোনালোকেও শুনিব আৰু বা কোৱাচোন তোমাৰ আচলতে মানে এতিয়া এইবোৰ যে এতিয়া তুমি নিউজৰ এইবোৰ যে কামবোৰ যে কৰিছিলা বা বৰ্তমান কৰিছা তাত কিছুমান তুমি বাধাৰ বা কিবা কিবি সন্মুখীন হৈছা নেকি বাধাটো মানে মই সৰুৰ পৰা একদম এই দুগুৰ বয়সৰ পৰা তোমাৰ ছোৱালীজনীৰ কথা কৈছে এই বয়সৰ পৰাই মই কিছুমান বস্তু দেখিছোঁ গাঁৱতে মোৰ ডাঙৰ হৈছোঁ তেতিয়াৰ পৰাই দেখিছোঁ যে কথাবিলাক ভাল নলগা কথা কিছুমান কিন্তু তাইৰ বয়সত মই একো ক'ব নোৱাৰোঁ ন সেই ভাল নলগা কথাবিলাক দেখি পেলাই অসুবিধা পায়েই আহিছোঁ সকলো জেগাতে কিন্তু তথাপিতো মানে মোৰ সমস্যাবিলাক দেখোঁ কিবা ভাল নলগা কথাবিলাক কোমলকৈ হ'লেও মানে তাত তুমি প্ৰতিটো ক্ষেত্ৰত প্ৰতিবাদটো কৰা মানে যিটোত মানে ভুল দেখা একদম এই বয়সৰ পৰা তাৰমানে কথাটো ক'বলৈ ভয় কৰিলেও অকণমানকৈ হ'লেও কওঁ তাৰমানে মাক হ'লেও কওঁ কি মা এই কথাটো মোৰ ভাল লগা নাই তাৰপিছতে হেৰি এতিয়া যে যিখিনি তুমি এতিয়া কামখিনি কৰি আছা ন মানে কামখিনি তোমাৰ এই যে কৰি থকা মানে কেনেকৈ আহেনো এইটো এতিয়া মই এইখিনি ক্ষণত এইখিনি কাম কৰিব লাগিব মানে কোনোবাই তোমাক কয় নে দধিচি কৰা নে তোমাৰ নাই নাই নকয় তাৰমানে মই এনেকৈ গৈ আছোঁ আজি ধৰা সেইটো পটককৈ লাইভবোৰ পাই থাকোঁ ন তোমাৰ ভাল লাগে চাই এতিয়া মই তোমাৰ ঘৰলৈ আহিলোঁ বা এতিয়া ওলাই যাওঁতেও যদি কিবা এটা অসুবিধা হঠাতে দেখি যাওঁ মানে ইনষ্টেণ্ট মানে কোমলকৈ কৰোঁ ক'ত আছোঁ বুলি নহয় আৰু সদায় সমস্যা এটা কি জানা যিমান মই তোমাক কওঁ কাইলৈ কৰি মেলি থৈ দিব নালাগে আৰু এইকো শিকাবা তুমি আজি তোমালোকৰ আচলত তাই আছে তোমালোকৰ ছোৱালীজনী সীমান্ত আছে তুমি আছা কিন্তু যেতিয়ালৈকে মই এটা কথা বিশ্বাস কৰোঁ আমি সৰুৰ পৰা কি পাইছিলোঁ তোমালোকৰ ঘৰটো আমাৰ ঘৰটো মাহঁতে আমাক শিকাই সদায় পৰিৱেশৰ মানে আমাক সদায় ভালটো দেখুৱাই আছিলে আমি বেয়াটো দেখুওৱা নাই আৰু যেতিয়া বেয়াটো পাই যাওঁ আমি ভালটো দেখি দেখি ইমানেই ভালটোৰ প্ৰতি ইমানেই সাঙুৰ খাই পৰোঁ পৃথিৱীত বেয়া নায়েই তাৰমানে আৰু যেতিয়া ছাডেনলি অকস্মাত জীৱনলৈ বেয়া পৰিৱেশ এটা আহি যায় তেতিয়া বহুত ভাগি পৰা যায় মই এই ভিডিঅ'টোৰ যোগেদি প্ৰত্যেকগৰাকী মাক বাপককে ক'ব খুজিছোঁ অভিভাৱকক যে আমি সদায় ল'ৰা ছোৱালীক বাস্তৱটো দেখুৱাওঁতে বেয়াখিনি প্ৰথম দেখুৱাব লাগে যেতিয়া আমি ভালখিনিৰ মাজত বেয়া এটা পাই যাওঁ আমি ভাগি পৰোঁ তাতকৈ বেটাৰ এইটো কৰিব লাগে বেয়াখিনি সিহঁতি ইজিলি নৰ্মেলি দেখাই থ'ব লাগে আৰু তাৰ মাজত যেতিয়া সিহঁতি ভালটো পাব তেতিয়া সিহঁতি বেছিহে ভাল পাব তাৰমানে এইটোতো জানোৱেই আমি তেতিয়া বেয়াটো ফেচ কৰিলে সিহঁতি ডিপ্ৰেশ্যন বা ভাগি নপৰে কাৰণ এইটোতো মোক মায়ে কৈ থৈছে আৰু মোৰ ঘৰত মই সেইটো পৰিৱেশ পাইছিলোঁ তাৰমানে মাহঁতে আমাক অকল ভালখিনি মোক দেখুওৱা নাছিলে আৰু এটা কথা মই বিশ্বাস কৰোঁ পানীত নপৰিলে মানুহে কেতিয়াও সাঁতুৰিবলৈ নিশিকে মই মোৰ দেউতা শিক্ষক আছিলে পিছত পৰৱৰ্তী সময়ত তেওঁ হায়াৰ ছেকেণ্ডেৰী এখনৰ প্ৰিন্সিপাল কৰি ৰিটায়াৰমেণ্ট কৰিছে মাও স্কুলত শিক্ষকতা কৰি শেষলৈ হেডমিষ্ট্ৰেছ হৈ ৰিটায়াৰমেণ্ট কৰিছে কিন্তু সেইটো বেয়া পিছৰ পৰ্যায় মই দৰিদ্ৰতা অভাৱ যন্ত্ৰণা মই তেনেকুৱা অৱস্থাত জন্ম
কাৰণ মই যেতিয়া এই বয়সৰ তেতিয়া মাহঁতৰ কিজানি দুইজনৰে ইনকাম 2-3 হাজাৰ টকাও নাছিলে মাহঁতে এতিয়া ৰিটায়াৰ কৰিলে এতিয়া ভাল পজিশ্যনতে আছে মা এম ই স্কুলৰ হেডমাষ্টৰনী হৈ ৰিটায়াৰ কৰিছে আৰু পাপা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল কৰি কিন্তু যেতিয়া মই জন্ম হোৱাৰ মুহূৰ্তত বা যেতিয়া মই বুজি পোৱা হৈছোঁ তেতিয়াবা মাহঁতৰ তাৰমানে অভাৱটো দেখিছোঁ অভাৱটো মানে মাহঁতৰ তেতিয়া ভেঞ্চাৰ স্কুল মই জন্ম হোৱাৰ পিছত মাহঁতৰ স্কুল ইখন প্ৰভিন্সিয়েলাইজ হৈছে ভেঞ্চাৰ স্কুল আৰু মই সৰুৰ পৰা পাপাক এইটোৱে দেখিলোঁ যে সদায় ঘৰত এইটো দেখিলোঁ স্কুল যোৱাৰ আগত পাপাই ঘৰৰ চোতালত থকা মাটিখিনিত আলু শাক জালুক এইবিলাক কৰিছিলে আৰু তেতিয়া কি হয় আমি আমাৰ যিটো চাৰিআলিত আছিলোঁ নাহৰবাৰী চাৰিআলি বুলি কয় ওচৰতে মাৰোৱাৰী এখন দোকান আছিলে সেই মাৰোৱাৰী দোকানখনত চানপাপৰি যে বৈয়ামত আহে আইনাৰ বৈয়ামত সেই চানপাপৰি বৈয়ামটো মানে এটা বৈয়াম পাপাই আনি থয় আৰু গডৰেজটোৰ ওপৰত উঠাই থয় মানে গডৰেজ বুলি এতিয়া কৈছোঁ তেতিয়া কাঠৰ আলমাৰীটোৰ ওপৰত আলমাৰীটোৰ ওপৰত থৈ দিয়ে আৰু পাপাই তেতিয়া কয় যে ৰাতিপুৱা যোনজনী ছোৱালী মোৰ লগত 3টা বজাত উঠিবি সেইজনীহে এই চানপাপৰিটো পাবি তাৰমানে সেইটো আচলতে এটা তোমাৰ মাধ্যম আৰু মাধ্যম উঠোৱাৰ কাৰণে মাধ্যম আৰু মই ভাবো যে মই চানপাপৰিটোতো লোভটো আছেই কাৰণ বাকী 24 ঘণ্টাত নিদিয়ে একদম নিদিয়ে তাত যোনে উঠে আৰু পাপাই সেইটো ষ্ট্ৰিক্টলি মেইনটেইন কৰিছিলে কাৰণ যদি ইজিলি দি দিলেহেঁতেন তাৰমানে আমি নুঠিলোহেঁতেন আৰু কথাও নুশুনিলোহেঁতেন এই পঢ়োতে চানপাপৰিটো খাই যেতিয়া পঢ়ো মানে সেই খেতিটো মানে পাপাৰ হাতৰ মাজতে অলপ দিনৰ আগত যে ফটো এখন দিছিলোঁ মই এটা কবিতা লিখিছিলোঁ একদম হাতখন তাৰমানে মোৰ পাপাৰ হাতৰ নিচিনা লাগিলে সেই যে কৃষকক যে ধৰি আছে তাক কিন্তু মই বহুত ফ'ল' কৰোঁ দে কিন্তু কমেণ্টবোৰ দিবলৈ অকণ ভয় লাগে মানে সেইকাৰণে ইমানকে নিদিওঁ কিন্তু দিওঁ মাজে মাজে তুমি ভয় কৰিব লাগে তুমি একদম মোক বুজি পোৱা আজি মই ভিডিঅ'টো যোগেদি কৈছোঁ অঞ্জিমাই মোক ইমান পঢ়িছে তেনে তাই প্ৰতিটো লাইভত দিয়া কমেণ্টত মই চব চাওঁ কিন্তু মানে কমেণ্টটো কেলে দিবলৈ ভয় লাগে ইমান মই নাজানো সঁচাকৈ ক'ব গ'লে আৰু কিবা এটা লিখি দিম আগ পিছ নোহোৱাকৈ মই আপলি কৰি দিওঁ সেইকাৰণে আৰু আচলতে মানুহে কাম জনাটো এতিয়া সৰু থাকোঁতে আমি আমাৰ ঘৰত যিখিনি ধান কুটাবলৈ আমাৰ 3জনী ভণ্টি 2জনী সৰু ভণ্টি বহুত সৰু তাই পোৱা নাছিলে ডাঙৰ ভণ্টি 2জনী মোতকৈ 4 বছৰ সৰু হেড দুগৰাকী জজা আজি সিহঁতৰ বাৰ্থডে মই ইয়াৰ পৰা শুভেচ্ছা দিছোঁ হেপী বাৰ্থডে সেই কাকু বাবু নামটো গতিকে মায়ে কি কৰে আমাৰ চাইকেলত পাপাৰ চাইকেলতো তাৰমানে ধানৰ বস্তাটো বান্ধি দিয়ে আৰু আমাৰ 3জনী চাইকেলতো 3টা ধানৰ বস্তা আৰু আমি পাপা আগে আগে আমি 3জনী পিছে পিছে 4জনী গৈ পেলাই আমি ধান কুটাবলৈ যাওঁ আমাক সেইবিলাক নিদিলেও হয় 4জনী চাইকেল পাপাখন মতা চাইকেল 4টা বস্তা 4খন চাইকেলত আমি 4টা মানুহ ধান কুটাবলৈ যাওঁ ওচৰতে হৰিতাহঁতৰ ঘৰ আজি যিখিনি মানুহে মোক ক্লজলি পাইছে তেওঁলোকে দেখিছে বহুত যন্ত্ৰণা গৈছে সমস্যা এভৰিডে থাকে হয়নে কিন্তু যেতিয়া মই সেইখিনি ক্ৰিয়েটিভ কাম কৰি থাকোঁ একদম মোৰ ভাল লাগে তাৰমানে মোৰ প্ৰতিটো ইনকামত সদায় হিউমেনিটিক ফাৰ্ষ্ট প্ৰাইজ মানে প্ৰথম প্ৰাধান্যটো দি আছোঁ আৰু লগতে মই ইনকাম কৰিবলৈ যাতে মই ভাবোঁ মোৰ লগতে কাষৰ এজনী জব মই সদায় এতিয়া এই ভাইটিটোৰ লগত মই এইখিনি সময়ত অকস্মাত টাউনত পালোঁ সি তাৰ লগতো ফেচবুকৰ ফ্ৰেণ্ড মানে ভাইটি কৈ আছে যে আজি মানে কেমেৰাটো যিজনে ধৰি আছে প্ৰাঞ্জল ভাইটি হয় ভাইটিকো আজি মানে কামত আছিলে কামত থাকোঁতে মানে ফেচবুকৰ চিনাকি হয় হঠাতে লগ পাই আজি বাৰ লগতে সি আহিলে তাৰপিছত আপোনালোকক দেখাইছোঁ বাৰু তাৰপিছতে ভাইটিটোকো ৰাস্তাত আহোঁতে কৈছোঁ যে তেওঁ মোক কৈছে যে বাইদেউ এনেকুৱা কথা ফাইনেন্সিয়েলি অকণ উইক মোৰ ভাইটিয়ে ভাল ৰিজাল্ট কৰাৰ পিছতো কিন্তু মোক BEd পঢ়াবলৈ সি 2 বছৰ চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবলৈ ওলাই গ'ল আৰু এতিয়া আহি পেলাই ককায়েক মানে BEd কমপ্লিট কৰাৰ পিছত ভাইকে আকৌ আহি পেলাই পঢ়িবলৈ আৰম্ভ কৰিছে তেওঁলোকে চেক্ৰিফাইচ মানে আজিকালিৰ দিনত ক'ব গ'লেতো বহুতখিনি নাই কেলেনো কৰিম ভাইটি হয় বা দাদা হয় কিন্তু মানে ভাইটিটোক এইটো কাৰণে ভাল লাগিলে মোৰ যে সি ঘৰখনত ঠন ধৰি উঠাবৰ কাৰণে দুটাই আণ্ডাৰষ্টেণ্ডিঙত দাদা তই BEdটো কৰিলে মই পিছত পঢ়িম ক'ব গ'লে প্ৰাঞ্জল তুমি ডাঙৰ হয় নে ই ডাঙৰ হয় ইয়াৰ ভাইকে মানে সেয়া বাহিৰত গৈ কৰি যাতে সিয়াক এজন ভাল মানুহ বনাই ভাল এটা ঘৰখন ভাল হ'ব লাগে সেইটো কাৰণে মানে সেই বাই কৈছে আৰু এতিয়া ধৰা মই দিল্লীত থাকি আহিলোঁ বহুত কিবা অভিজ্ঞতা হ'ল মই বহুত জানিলোঁ এই জনা কথাখিনি যদি মই মতে লগত লৈ যাওঁ মই জানিনো কি লাভ আছে বিলাব লাগিব যাতে মই কিবা এটা তোমাক দিয়া সেইটো সমান আত্মতুষ্টি মোৰ একো নাই মোৰ ফাইনেন্সিয়েলি কিবা ৰিচ ডাঙৰ মানুহ হ'ম মোৰ একদম লক্ষ্য নাই মানে ক'ব গ'লে নিস্বাৰ্থভাৱে লোকহিতৰ কৰ্ম কৰা ভাল লাগে বিৰাট মনটো ভাল লাগে হয় একদম মোৰ তাত স্বাৰ্থ নাথাকে আৰু এইখিনি কৰিবলৈ যাওঁতে তুমি মোক যেনেকৈ ভাল পাই মাতিছা মোৰ গামোচাখনত তুমি স্বীকৃতি দিছা বহুত মানুহে কয় যে গামোচাখন নেৰিবি বুলি তেনেকৈ মানুহে বহুতে সমালোচনাও কৰে সমালোচনা বাৰু মানুহ যদি দুটা ফালে নাথাকে তেন্তে সেই মানুহে নহয় বুলি ক'ব লাগিব মানে সেইটো থাকিবই লাগিব তোমাৰ আৰু সমালোচনা মানে কেনেকৈ হয় জানা নাই কোনোবাই কয় যে তাত ছোৱালীজনী অকণ সেই চাইকো আছে বুলি কয় আৰু মই এটা কথা প্ৰাউডলি কওঁ কোনোবাই চাইকো বুলি ক'লে মোৰ ভাল লাগে কেলে ভাল লাগে জানা নাই নৰ্মেল এগৰাকী মানুহে মোৰ নিচিনাকৈ খোজকাঢ়িব নোৱাৰে আৰু মোৰ নিচিনাকৈ খোজ নাকাঢ়িলে যদি সঁচাকৈ একদম পুৰা সমাজক ভাল লগাবলৈ তুমি ভাল হৈ থাকা
তেতিয়া জীৱনত তুমি একো কৰিব নোৱাৰিবা। যিসকলে চাইকো বুলি কৈছে, যদি এখেত চাইকোৱে হয় তেনেদৰে আজি তৰুণ গগৈ ডাঙৰীয়া ঢুকাওঁতে তেওঁৰ সকামত কিয়নো গ'ল? যাবতো নালাগিছিল, তাৰ মানুহেতো খেদাই দিব লাগিছিল, কিয়নো খেদাই নিদিলে? তেওঁৰ এটা ব্যক্তিত্ব এটা আছে, সেইকাৰণে তেওঁক আদৰিলে, তেওঁৰ সকামৰ সেয়া মাহ প্ৰসাদ খালে, জলপান খালে। সেয়ে মানে মানুহে যিকোনো এটা কথা ক'লে ভাবি চিন্তি ক'ব লাগে, মুখত যিটো আহে সেইটো পটককে কৈ দিব নালাগে। মানুহজনৰ ব্যক্তিত্বটো ভালকে জানিব লাগে ভিতৰত। যদি আপোনাৰ ইমান যদি দেখোতে বেয়া লাগিছে, আপুনি ঘৰলে মাত্ৰ কথা পাতক, চাহ একাপ খাওক, অবজাৰ্ভ কৰক। মই চবকে কওঁ, মই সেইটোকে কওঁ জিমা যে ঠিক আছে মই মানি লৈছো, তুমি মোক অবজাৰ্ভ কৰিলে ওচৰলৈ আহা, আৰু সেই মানুহখিনিৰ কাৰণে মই থেংক ইউহে দিওঁ। দূৰৰ পৰা নহয়, দূৰৰ পৰা কাকো জাজমেণ্ট কৰিব নোৱাৰে। আৰু মই থেংক ইউ দিছো তেওঁলোকক, যিখিনি মানুহে মোক বুজি নাপায় মই থেংক ইউ দিওঁ। কেলে জানা, সেই মানুহখিনিয়ে যেতিয়া মেছেজটো মই পাওঁ বেলেগে কয়, ৱেল উইচাৰ এজনী তেনে মোৰ আছে, ৱেল উইচাৰ এজনী কৈ দিয়ে যে বা জানানে মই আপোনাৰ বিষয়ে জানিবলৈ মন গৈছে, এইটো কাৰণে মানুহ ইমান এনেকে কৈ আছে, মই সেইকাৰণে নাই এতিয়া গম পালো দেই, আপুনি আচলতে আপুনি কেনেকুৱা বুজিবলৈ দিগদাৰ আছে বুলি কয়। মোক সেইকাৰণে কোনোবাই ক্ৰিটিচাইজ কৰিছে ডাঙৰ কথা নহয়, মই নিজক ৰেচপেক্ট কৰো। তোমাক ৰেচপেক্ট কৰাৰ আগত মই নিজক কৰো তাৰমানে, আৰু মই নিজক ভাল পাওঁ, নিজৰ প্ৰতিটো কাম সচেতনভাৱে কৰো। মই প্ৰতিটো কাম কৰি এইটো ভাবো যে মই এই ষ্টেপটোৰ লগতে মোৰ স্বাধীনতা আছে বুলি মই নাভাবো। তাৰমানে গোটেই মানুহখিনি আহি যায়, তুমি আহি যোৱা যে মই এইটো কাম কৰিলে অঞ্জিমাই বেয়া পাব নেকি, কাৰণ আজি মোক তুমি সময় দিছা। আজি এই ভাইটিটোৱে মোক তাৰ ধলপুৰলৈকে ঘূৰি যাব লাগিব, টাউনত পাই টানি আজৰি লৈ আহিলো, তাক ঠাণ্ডা লাগিব, সি মোক সময় দিছে। গতিকে মই ভাবো যে মই এইটো কাম কৰিলে প্ৰাঞ্জলে বেয়া পাব নেকি, এইটো কাম কৰিলে মোক যিখিনি ৱেল উইচাৰ, যিখিনি মানুহে মোক ভাল পায়, আজি ফেচবুকৰ চিনাকি হওক, কিবা বিভিন্ন লিংকত এতিয়া তোমাৰ মায়ে ডিগবৈৰ পৰা মোৰ লগত মোৰ কথা পাতিছে, তুমি কথা পতাই দিছা, মায়ে কৈছে ডিগবৈত আহিলে তুমি মোৰ ঘৰত থাকিব লাগিব। এই যে বণ্ডিংটো বনিলে তাৰমানে সেই মানুহখিনিৰ প্ৰতি মই দায়িত্ববোধটা ফিল কৰো। মোৰ প্ৰতিটো খোজ তাৰমানে সেই মানুহখিনি আঘাত নোপোৱাকে কৰো, যি কামেই নকৰো সদায় মনত আহি যায় যে এই মানুহখিনিয়ে মোক যিখিনি শুভাকাংক্ষী মোৰ চাৰাউণ্ডিংছত আছে, সেই মানুহখিনি এই কামটো কৰিলে একচেপ্ট কৰিব নাই, সেইটো সদায় চাওঁ। মই কিন্তু ইমান স্বাভিমানী, মই বিৰাট এটা কিবা টাইপৰ বুলি মই এই ভাৱটো নাই তাৰমানে মোৰ। অকণমানি ছোৱালী এজনীৰ পৰা তোমালোকে মই ভাবো যে মোক তেওঁলোকে যিটো দৃষ্টিভংগীয়ে লৈছে, তোমাৰ ছোৱালীজনীয়ে তাইৰ দৃষ্টিভংগীয়ে ল'ব, তুমি তোমাৰ দৃষ্টিভংগীয়ে ল'বা, তোমাৰ হাজবেণ্ড সীমান্তে তেওঁৰ দৃষ্টিভংগীয়ে ল'ব, কিন্তু প্ৰত্যেকৰে দৃষ্টিভংগীটো মই ভুল কৰিবলৈ কষ্ট পাওঁ, তাৰমানে চিন্তা কৰোঁ যে প্ৰত্যেকে তেওঁলোকে মোক যেনেকৈ ভাল পাইছে তেনেকেই থাকক, আৰু সেইখিনি মাজেদিহে মই নিজৰ এটা কাম কৰোঁতে সদায় সচেতনভাৱে কৰোঁ। সেইকাৰণে কোনে বেয়া কৈছে এইবিলাক ভাবিবও নালাগে, একো দৰকাৰ নাই। তুমি ভাবিলে মনটোতে কষ্ট দিয়া নিচিনা হয়, ভাবি থাকক কি ভাবে, নিজৰ কৰ্ম কৰি যোৱা হয়, আৰু নিগেটিভ কথা ভাবিব নালাগে কেতিয়াও, সেইখিনিতে এৰি দিব লাগে। এতিয়া আমি দধিচি বাৰ বিষয়ে কিছু কথা জানো, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান, কি কিনো কৰিলে, আৰু খোৱা বোৱা কি কিনো বনাই ভাল পায়, আৰু সাজপাৰ কি কি পিন্ধি ভাল পায়, সেই বিষয়ে অকণমান জানো বলক। মই ফলঙনি ৰেববৰাচা প্ৰাথমিক বিদ্যালয়ৰ পৰা মই প্ৰাথমিক শিক্ষা ল'লোঁ। তাৰপিছত পাপাৰ স্কুলত ফলঙনি বাপুজী হায়াৰ ছেকেণ্ডেৰী স্কুল, তাৰ পৰা মই 5ৰ পৰা 10 মানলৈ পঢ়িলোঁ। তাৰপিছত মই 10 মানলৈ পাছ কৰি ওলাই যোৱাৰ পিছত হায়াৰ ছেকেণ্ডেৰী হৈছে। তাৰপিছত দেৰগাঁও কমলদৰা মহাবিদ্যালয়ত মই 5 বছৰ পঢ়িলোঁ, হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী মোৰ অসমীয়াত অনাৰ্ছ আছিলে। তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই অসমীয়াত MA পঢ়িবলৈ গ'লোঁ। তাৰপিছতে মই ডিফু নবোদয়ত মই চাকৰি কৰিছোঁ 2002 চনত, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ হিচাপে জইন কৰিছোঁ, সেয়া 2004 চনৰ কথা। 4 চনত ডিফু নবোদয়ত চাকৰি কৰাৰ পিছত 2002 চনত MA পাছ কৰিছোঁ, আৰু তাৰপিছত 2009 চনত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাজত 7 বছৰ ব্যৱধানৰ পিছত মায়ে বহুত গালি গালাজ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই চিপাঝাৰ BEd কলেজৰ পৰা মই BEd কমপ্লিট কৰিছোঁ। শিক্ষক হিচাপে যিখিনি লাগে গোটেইখিনি আছে, কিন্তু মোৰ ইমান ধৈৰ্য নাই তাৰমানে 10টাৰ পৰা 5টালৈ একেখিনিকে পঢ়াই থাকিবলৈ, মই নকৰিলোঁ বাৰু। তাৰপিছতে শিক্ষাখিনি সেইখিনিয়ে, আৰু সৰুকালতেই মই লেখা মেলা আৰম্ভ কৰিছিলোঁ, পেপাৰত লিখিবলৈ আৰম্ভ কৰিছিলোঁ। নিজে দেখিলোঁ পেপাৰখনৰ পিছফালে এড্ৰেছটো থাকে, মই নিজে আইডিয়া কৰি পেলাই ভাবিলোঁ কিবা এটা পঠাই চাওঁ বুলি, পঠাই চালোঁ। আৰু সেই সময়ত জনমভূমি কাকতলৈ পঠাইছিলোঁ। এতিয়া যে এইবিলাক যে আহে বিশিষ্ট সাংবাদিক বুলি আহে বা গোলাঘাটৰ সাংবাদিক কিবা কিবি দিয়ে নাই, মই ভাবিছিলোঁ ডেজিগনেশ্যনবিলাক নিজে দিয়ে নেকি। মই তেতিয়া জনমভূমি কাকতলৈ কিবা পঠাই থাকোঁ, কবিতা চবিতা গাঁও চাওঁ লৈ লিখা, তলত কিন্তু লিখি দিওঁ এনেকৈ, মোৰ নামটো দিওঁ, লগতে মই লিখি দিওঁ বিশিষ্ট সাংবাদিক, সেইবিলাক মই নিজে নিজে লগাই দিওঁ। মানে এদিন মই বিশিষ্ট সাংবাদিক দিওঁ, এদিন গুৱাহাটী ষ্টাফ ৰিপৰ্টাৰ দিওঁ, যি মন যায় তাকে দিওঁ তাৰমানে। কিন্তু সেই নিউজবিলাক কিন্তু ওলাইছিলে তাৰমানে, নাম চাম নাহে, ফলঙনিৰ তেনেকে মই নিউজবিলাক দিওঁতে পেপাৰবিলাকত ওলাইছিলে। মই সেইটো দেখুৱাবলৈও কাৰোবাক ভয় লাগে, ভালেই কৰিছোঁ নে বেয়া কৰিছোঁ বুলি। তাৰপিছত যেতিয়া ওলাই গ'লোঁ স্কুলৰ পৰা কলেজত গৈ পৰিৱেশটো পালোঁ, তেতিয়া মই নিউজ পঠাই থাকোঁ, আৰ্টিকল লিখিবলৈ আৰম্ভ কৰিছিলোঁ, জনমভূমিত লিখোঁ, তেতিয়ালৈ বুজা হ'লোঁ। আৰু তেনেকে কৰি MA পঢ়ি থাকোঁতে পানীগাঁৱৰ সঞ্জীৱ দাহঁতে মোক উদ্ধাৰ কৰিছিলে যে তাইৰ হাতত কলমটো আছে বুলি।
যোৱাকালি বিয়া হৈ গৈছে ভায়েকৰ সঞ্জীৱ বৰা ঘৰত পানীগাঁও হেৰেকি গাঁৱৰ সঞ্জীৱ দা বিউটি বা দুইজন মানে সঞ্জীৱ দা ডাঙৰ বিউটি বা ভনীয়েক আৰু তেওঁলোকৰ সৰুজনী ভনীয়েক মঞ্জু মোৰ লগত আছিলে এনজিএছ হৈছিল একেলগে তাইক লগ কৰিবলৈ আহে সঞ্জীৱ দা বিউটি বা তেতিয়াৰ পৰা সিহঁতি মোক কলমটো যে আছে বিউটি বা সঞ্জীৱ দাই লিখে মোক উদ্ধাৰ কৰিছিল তেতিয়াৰ পৰা সিহঁতি গাইড কৰি আছে তাৰপিছতে ইউনিভাৰ্চিটিত মই এনেকৈ লেখা মেলা কৰিছো কৰি পেলাই আহি পেলাই মই ইউনিভাৰ্চিটিৰ পৰা যেতিয়া ওলালো মই সদায় ভাবি আছিলো যে মই যিটো লেখা মেলা কৰাৰ পেপাৰ সাংবাদিক হ'বলৈ মন যায় সেইকাৰণে ডিব্ৰুগড় বা দৈনিক ভূমিপুত্ৰ পেপাৰখন ওলাইছিলে সেই অলপ দিনৰ আগত যে গাত গৰম পানী ঢালিছিলে ডক্টৰজন সেই ডক্টৰজনৰ লগত মই তেতিয়া চাকৰি কৰিছিলো পাইছিলো তোমাৰ 6 মাহ হৈছে নেকি ন ৱাইফ আছিলে কলেজৰ বনগাঁৱত গৰম পানী ঢালিছিলে সেই দেউৰীক মই তেতিয়া একেলগে ষ্টাফত পাইছিলো আৰু দেউৰী ইমান অশান্তিময় আছিলে মোৰ কাৰণে একমানো থকা নাই সবেই গম পালে সেই মই তেতিয়াই গম পাওঁ তেওঁ তাৰমানে গ্লাছৰ কেবিন আছিলে গ্লাছৰ কেবিনত তেওঁ যেতিয়া মাতে নহয় মানে ৰাতিপুৱা গ'লে মানে মোৰ বিৰাট এলাৰ্জি লাগে ডক্টৰ আছিলে তেওঁ মানে মাতে আৰু কাম দিবলৈ মাতি পেলাই মানে এনেকৈ চকু টকুবিলাক মোৰ চাউনিবিলাক ভাল নাপাওঁ আৰু চাহ দিয়া মানুহগৰাকীক মই কোঠে যাওঁ বাইদেউ আপুনি গেটতে থাকিব দেই মোৰ পচন্দ নাছিলে আৰু মই তেতিয়া ইমান প্ৰতিবাদ কৰিবলৈ ভয় লাগিছিলে আৰু পেপাৰ চাকৰিটো পাইছো কম্প্ৰমাইজ কৰিম বুলি ভাবিছো কম্প্ৰমাইজ মানে সেইটো নহয় যে চাউনি টানি চাই থকা অলপ মই হজম কৰোঁ আৰু তাৰমানে তেতিয়া ইমান এতিয়া নিচিনা মানে একদম আই ডোণ্ট কেয়াৰটো তাৰমানে কৰা নাছিলো কেলে পেপাৰখনলৈ মোৰ দুৰ্বলতা আছিলে গতিকে মানুহজনে চাই থাকক একো নাই সেইকাৰণে এতিয়া বাই দেখিছ ন সেই তেতিয়াই যিটো তেখেতৰ চৰিত্ৰ আজি মানে সাহস কৰি আৰু মই ডাঙৰ ষ্টেপ এটা লৈছিলো তাত দৈনিক ভূমিপুত্ৰত কাম কৰি আছো মোৰ ষ্টাফ আছিলে তেতিয়া বৰ্তমান জিন্তু দা আমাৰ অসমৰ খেল ক্ৰীড়া সংঘ এতিয়া ৰবীন দা তাৰপিছত আনমনা গগৈ গোলাঘাটৰ সেই পংকজ নিউজ লাইভৰ সেইখিনি তুনুজ্যোতি গগৈ সেইখিনি মোৰ ষ্টাফ আছিলে আৰু মই কি কৰিছিলো ৰাজীৱ ভণ্ডিকৈ এইবিলাক সব এষ্টাব্লিছ এতিয়া সেইখিনিক আমি ভূমিপুত্ৰত একেলগে কাম কৰিছিলো একেলগে পাইছিলো তেতিয়া মই কি কৰিছিলো মোৰ এটা পেজ থাকে মই এদিন কি কৰিলো তাৰমানে তেওঁৰ এগেইনষ্টত এটা নিউজ আহিছিলে মালিকৰ এগেইনষ্টত নিউজটো মই মোৰ পেজত পুৰা একদম প্ৰিণ্ট আউট মাষ্টাৰ প্ৰিণ্টত পঠাই দিলো কাইলৈ ৰাতিপুৱাটো ওলালেতো মোক পুৰা ধুলাই পৰিব ৰাতি মই পলাই দিছো বেগ চেগ লৈ ৰাতি নিউজটোতো ওলাই গৈছে নিউজটো আজি যদি নহয় মই বেগ এণ্ড বেগেজ লৈ গোলাঘাট বেগ কৰিছো ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱা 5টা ঘৰলৈ ষ্টাফক ষ্টাফে কৈছো যে হেৰি মই কাইলৈ চাকৰি কৰিব নোৱাৰো মই একেবাৰে পেকেটিং কৰিছো নিউজটোতো লিখিলো প্ৰিণ্ট আউট দি দিলো ৰাতি প্ৰেছত যাব নহয় একেবাৰে গুচি আহিছো ইস্তফা দি গুচি আহিছো কাৰণ তেওঁতো মই পুৰা ধৈৰ্য বাঢ়ি থৈ আহিছো মালিকৰ এগেইনষ্টত পেপাৰ নিউজটো ওলাইছে ন বেলেগে দিছিলে নিউজটো আচলতে ষ্টাফে পেলাই দিয়ে ডিম্পল গুচি গ'ল ৰাতিয়ে গুচি যোৱা নাই মানে ৰাতিয়ে পেকিং কৰিলো তেওঁ কেম্পাছত মানে তেওঁ যিহেতু এখন নাৰ্ছিং হোমৰ মালিক আছিলে তেওঁ কেম্পাছত নাৰ্ছ আছিলে ছগৰাকী মই নাৰ্ছৰ লগত একেলগে আছিলো এইটো পেপাৰ অফিচ আৰু আমাৰ হোষ্টেলটো একেটাই আছিলে আৰু তেওঁ 1000 টকাকে দৰমহা দিছিলে আৰু গেছ এটা দিছিলে আমি গোটেই সাংবাদিকখিনি ল'ৰাৰখিনিও একেটা ফ্ল'ৰতে আছিলে গোটেই সাংবাদিকখিনিয়ে তাৰমানে নিজে বনাই খাবলৈ দিছিলে মই নিজলে বনাই খাইছিলো কিন্তু গেছ এটা তেওঁ ছাপ্লাই দিছিলে তাৰপিছতে মই অশান্তি লাগি আছিলে সেইবিলাক কথাত গতিকে তেওঁ যেতিয়া এগেইনষ্টত নিউজটো আহিলে মই ভালেই পালো ভাল পাই পেলাই মই নিউজটো কাকো কোৱা নাই লগৰখিনি নিদিব যে ৰাজীৱ দা আনমনাবাহত কোনেও নাজানে মই যে তেওঁৰ এগেইনষ্টৰ নিউজটো মানে পঠাই দিছো বুলি পেজত ডিটিপি কৰি পেলাই নিউজটো ওলাই দিছে ডিটিপি আৰু ডিটিপিহে কৰে ৰাতি 11টামান বজাত পেপাৰখন আহিছে আমাৰ হাতলৈ 12টা এটাতে আহে মালিকেতো ৰাতিপুৱাহে পাব পেপাৰখন আহিছে আহি পেলাই নিউজটো ওলালে কোনেও নাই পঢ়া নহয় ৰাতিখন কোনেও নপঢ়ে আৰু আমি লগত থাকোঁ কাৰণে পেপাৰ প্ৰিণ্টিঙৰ পিছত দলি মাৰি থৈ যায় যে মই পেপাৰখন চাবলৈ ৰৈ আছো আহিলে মোৰ নিউজটো পঢ়াৰ পিছত পেকিং কৰিছো পেকিং কৰি ৰাজীৱ দাহঁতক ক'লো ৰাতিপুৱা একদম আন্ধাৰতে জগাইছো কি হ'ল বোলো মই পেকিং কৰিলো মই চাকৰি নকৰোঁ মই গোলাঘাট যাওঁগৈ বুলি কেলে বোলো মই যাওঁগৈ আৰু এনেই যাওঁগৈ প্ৰথমখন গোলাঘাটলৈ অহা গাড়ীত তাৰমানে তাৰ পৰা ওলাইছো কাৰ্যালয়ৰ পৰা ওলাইছো ওলাই একদম আন্ধাৰে মুন্ধাৰে ওলাইছো বেগ এণ্ড বেগেজ ট্ৰাংক এটা আৰু কিতাপখিনিহে আছিলে হলদলটো ট্ৰাংকটো হোষ্টেলৰ পৰা যোৱা বস্তুকেইটা আৰু এই পেকেট কৰি পেলাই ৰিক্সা এখন লৈ পেলাই পুৰা মিলন নগৰ আহিছো মিলন নগৰৰ পৰা বাছ ষ্টেণ্ড গৈছো বাছ ষ্টেণ্ডৰ পৰা মই গোলাঘাট আহিছো তাত হাল্লা লাগিছে তাৰমানে মইতো চাকৰি এৰি দিছো এইটো 2002 চনৰ কথা তেতিয়া মোৰ কিমান সৰু কিন্তু প্ৰতিবাদটো কৰিছো ইউনিভাৰ্চিটিৰ পৰা ওলাওঁতে কিমান হয় 16 17 18 19 20 21 22 মেক্সিমাম 22 23 ওলাই পেলাই গুচি আহিলো তাততো হাল্লা লাগিছে ডিম্পলে এনেকুৱা পেপাৰ বিচাৰিছে তাইক মাত বুলি কৈছে তাইকতো মাত বুলি নাই তেতিয়ালৈ মই ঘৰ পালোহি মাহঁতক ক'লো মই গুচি আহিলো বোলে কেতিয়া আহিলো মই এনেকুৱা কৰিলো ঘৰত বিচাৰি পাপাহঁতে মই এনেকুৱা কাম কৰোঁ বুলি জানে একো নাই মায়ে খুব হাঁহিছে আৰু হ'ব বাদ দে বুলি ক'লে মানে যিটো কৰা তুমি একদম হেৰিকে কৰা সৎভাৱে কৰা কিন্তু তাতে মানে মানুহ কিছুমানে আৰু অলৰেডি তেওঁলোকে বেয়া কৰিয়ে থৈছে যে সেইকাৰণে গাত লাগে কিন্তু মই সেনেকুৱা এতিয়া কি কৰিম তাৰমানে মই নিউজটো উলিয়াব লাগিব আৰু তাততো থাকিব মই নোৱাৰিম ন কোনে ইমান বাজনা জবাব দি থাকে ৰিকুৱেষ্ট কৰিব লাগিব প্লিজ কৰিব লাগিব চৰি এইবিলাকতো চিষ্টেম নাই আৰু সেইটো ভুল হৈছে বুলি ময়ো জানো কিন্তু বস্তুটো উলিয়াবলৈ দৰকাৰ সেইকাৰণে গুচি আহিছো আৰু
তাৰপিছতে দৈনিক ভূমিপুত্ৰত সেয়া 2000 যি আৰম্ভ হ'ল সাংবাদিকতাৰ যাত্ৰা আহি পেলাই তাৰ পৰা আহি পেলাই ঘৰত থাকিলোঁ আৰু এটা ইণ্টাৰেষ্টিং কোনো নজনা কথা কৈতো হাঁহি উঠিব তোমাৰ এতিয়া তাৰ পৰা গুচি আহিলোঁ এতিয়া মই কি কৰিম গুচি আহি পেলাই লগালগ আমাৰ ৰমেশ শইকীয়া আছিলে গোলাঘাটত তেওঁ এখন পেপাৰ উলিয়াইছিলে সাপ্তাহিক সাদিন বুলি তাত জইন কৰিলোঁ মই সাপ্তাহিক সাদিনত জইন কৰি থাকোঁতে সেইখন ৰমেশ শইকীয়া পেপাৰখনতো পইচা খুব কমাই দিছিলে এডিটৰকতো মই একো ক'ব নোৱাৰোঁ তেখেত এজন আমাৰ সাহিত্যিক আছিলে কেশৱ শইকীয়া ছাৰ খুব মৰমৰ ভাল আৰু এতিয়া যিখিনি মানুহৰ লগত মোৰ গোলাঘাটত ভাল সেইখিনি মানুহৰ পূৰা এগেইনষ্টত ধেৰ নিউজ কৰিছিলোঁ ডেস্কত আছিলোঁ মই তাতো তেনেকৈ মই পইচা এবাৰ কমাই দিছিলে পইচা চইচা টেবুলত পেলাই পেলাই মই আজিৰ পৰা নকৰোঁ যা কাইলৈ কি কৰিম দেখা নাই আৰু নাজানো সেই সময়ত ভাল লগা নাই মই গুচি আহিছোঁ কাইলৈৰ পৰা দৰকাৰ হ'লে মই ঝাৰু মাৰিম আৰু কথা নাই ওলাই গুচি আহিলোঁ তাৰপিছতে ৰমেশ শইকীয়া ভায়েক বৰ্তমান বিধায়ক খুমটাই সমষ্টি মৃণাল শইকীয়া এখন পেপাৰ আছিলে তেওঁ তাত জইন কৰিছোঁ চবেই কয় আৰু ককায়েকৰ পৰা গৈ ভায়েকৰ তাত জইন কৰিছে বুলি তাৰপিছত আৰু ভায়েকৰ লগত ককায়েকৰ তেতিয়া ইমান ভাল নাছিলে আৰু কিন্তু মই পুৰা ৰমেশ দাৰ যিহেতু পইচাটো বেয়াকৈ পাইছিলোঁ ন এতিয়া মানুহখিনিৰ লগত ভাল ওলাই আহিলোঁ তেতিয়া মই তাত কাম কৰিলোঁ ডিফু নৱোদয়ত 4 চনত থাকিলোঁ গোটেই বছৰটো 4 চন কটেক্স চলত এবছৰৰ কাৰণে আৰু আহিলোঁ আহি পেলাই 5 চন 5ৰ পিছতে 6 চনত মই কি কৰিম এতিয়া ঘৰত মোৰ ঘৰটো ফলঙনিত কৰিবলৈ একো নাই আমাৰ ঘৰত তাৰমানে মাৰ বাইক ভনীয়েক কেইজনীৰ ভিতৰত মানে মেকআপ আৰ্টিষ্ট আৰু বিউটিচিয়ান চবৰ ঘৰতে এজনী আছে কথা নাই বতনে পাপাক ক'লোঁ মোৰ পাৰ্লাৰ শিকিম গোলাঘাটত পাৰ্লাৰ চালাৰ শিকিলোঁ ফলঙনিত প্ৰথমখন পাৰ্লাৰ মোৰ ভাগৰ ডিম্পল বিউটি পাৰ্লাৰ মায়ে আৰু বিৰাট ধুনীয়াকৈ পাৰ্লাৰখন প্ৰথম মোৰ আৰু 2006ত পাৰ্লাৰ মোৰ ফলঙনিত মায়ে কৈ ইয়াত পাৰ্লাৰ বিউটিচিয়ান বুলি লিখি নিবি বুলি কয় তই এনেকৈ গুচি যাওঁ তাৰমানে মায়ে কয় এনেকৈ বিউটিচিয়ান বুলি লিখিব মোৰ কামছে মতলব কামখিনি ভাল নহয় তাৰপিছত আৰু ঘৰৰ কাম গম পাব লাগে মানুহজনে আচলতে বিউটিচিয়ান হয় মানে মায়ে কয় তোৰ ওচৰলৈ মানুহ নাহে বোলে নহ'লে পইচা কেইটকা মোৰ এনেই গ'ল আৰু পাপা মায়ে কয় পাপাক যে কৰোঁ বুলি কৈছে কৰকচোন দিয়া তাৰপিছতে ঘৰৰ কেইজনীকে দেখি কৰেই বা গোটেই কাঠ চাঠখিনি জানো ছোৱালীবিলাকক কৰোঁ কৰি পেলাই অলপ দিন থাকি পেলাই পাৰ্লাৰ বাদ দিলোঁ নকৰোঁ এতিয়া তাৰপিছতে 6 চন গ'ল সেয়া 6 চন তাৰপিছতে 9 চনত মই গুৱাহাটী শিফটিং কৰিলোঁ 9 চনত গুৱাহাটী শিফটিং কৰি পেলাই অনিল ভৱনৰ পেপাৰখনত মই ষ্টাফ ৰিপৰ্টাৰ সোমালোঁ তাত কাম নহয় ইংলিছ এখন পেপাৰ আছাম পোষ্ট নামৰ ইংলিছ পেপাৰখনত তাত তাৰমানে 1 জানুৱাৰীত সেই বছৰেই চানমাৰীত পদপথত কবিতা কমলাই মানে এজন হকাৰ পদপথৰ কবিতা ষ্টাৰ্ট কৰিছে কমলাই পদপথৰ কবিতা ষ্টাৰ্ট কৰোঁতে তাতে মই পালোঁ এজন কৈলাশ বুলি মানুহজন পদপথৰ কবিতা প্ৰথমটো অনুষ্ঠানৰ প্ৰথমগৰাকী কবি ময়ে আছিলোঁ মানে মই পাঠ কৰিছিলোঁ এই অলপতে লগ পাই আহিছোঁ তেওঁ কমলাক তাৰপিছতে কৈলাশ দাই ক'লে যে আছাম পোষ্ট নামৰ এখন পেপাৰ ওলাই বোলো ইংলিছ পেপাৰ মই কেনেকৈ জইন কৰিম ইংলিছ মিডিয়ামৰ নহয় অসমীয়া মিডিয়ামৰ মানুহ মই ইংলিছত ছাবজেক্টটোহে পঢ়িছোঁ তাৰপিছতে একো নাই তুমি জইন কৰাচোন কৰিছোঁ আৰু যেনে তেনে ছাৰৰ লগত ডেইলি কাজিয়া তুমি কি ইংলিছ লিখিছা কি গ্ৰামাৰ লিখিছা এনেকৈ কয় তাৰপিছত থাকোঁতে তাৰ সেই মানুহ মালিকৰ তাৰমানে এখন অসমীয়া পেপাৰো একেটা হাউচৰ পৰা ওলাইছিলে তাত এজন ল'ৰা খালী হ'লত গোলাঘাটৰ ল'ৰা এজনে এৰি দিলে চাকৰিটো মই ইংলিছখনৰ পৰা অসমীয়াখনলৈ গ'লোঁ তাৰপিছতো সেই মালিকৰ লগত তেতিয়া মই সেই ইলেকশ্যন পাইছোঁ 2011ৰ বিধানসভাৰ ইলেকশ্যন পাইছোঁ বিধানসভাৰ ইলেকশ্যনত তাত মই তৰুণ গগৈ ছাৰৰ নিউজ কৰিছোঁ আগতেও কৈছোঁ তাতে মই কণ্টেষ্ট কৰাটো যে সেইখন পেপাৰতে তাৰপিছত দৈনিক প্ৰতিবেদন গ'লোঁ আৰু মই তেতিয়া গোলাঘাটৰ পৰা ভণ্টিয়ে মোৰ লগত কম্পিউটাৰ শিকিবলৈ মই লৈ গৈছিলোঁ তাই মোৰ লগত আছিলে তেতিয়া মানে ভণ্টি কৈ থাকোঁ যে মই চবৰ পৰা ক'লে মই দিল্লী গুচি যাওঁ বুজিছোঁ গুৱাহাটীত যেতিয়া তাইৰ লগত আছোঁ নহয় গুৱাহাটীলৈকেতো কাম কৰিলোৱেই মই এনেকৈ কওঁ আৰু বেলনা মাইডাল লৈ পেলাই নতুন দিল্লীৰ পৰা মই ডিম্পল বা এনেকৈ কওঁ আৰু নাই কোনো মানুহে নাই মাহঁতে খালি নাই নিজে মই কাৰো হেৰি কৰা নাই দিল্লী যোৱাৰ পিছত খালি অসম মিডিয়া মানুহখিনিক মই হেল্পিং পাইছোঁ সেইটো ক'ব লাগিব তেতিয়ালৈকে মই একো নাই কাৰণ তেতিয়া মানে কি আছিলে মই যিকেইখন পেপাৰত কাম কৰোঁ সেইকেইখন একদম ফাৰ্ষ্ট ক্লাছ পেপাৰ নহয় যে ওপৰখিনি ইমান সাংবাদিকে দেখোঁ মানে অকণ ইগন'ৰ কৰে মানে ফিল কৰোঁ মই সিহঁতি বিৰাট ডাঙৰ পেপাৰত কাম কৰে য়েছ গুৱাহাটীত থকালৈকে তাৰমানে কি হয় সিহঁতি মানে তেতিয়া মোক এজনী ছোৱালীয়ে পাত্তা দিছিলে মানে পাত্তা দিয়া বুলি ক'ব পাৰি আৰু আছাম ট্ৰিবিউনৰ কবিতা দ্বাৰা তেওঁ পাত্তা দিছিলে মোক তেওঁ কামখিনি মোক ষ্টাডি কৰিছিলে আৰু এতিয়াও দৈনিক অসমৰ পুলিন্দা সেইবিলাক পেপাৰত কাম কৰিলেও মোৰ মানুহজনীক চিনি পোৱা মানুহকেইজনে তেতিয়াৰ পৰা দিছিলে দৈনিক অসমৰ পুলিন কলিতা এজন ছিনিয়ৰ সাংবাদিক অজিত ভূঞা এতিয়া সাংসদ অজিত দেৱে মোক চিনি পাইছিলে তেওঁ গুৰুত্ব দিছিলে ৰণায়ন গোস্বামী মানুহখিনি তেতিয়া লগ পাইছিলোঁ তাৰপিছতে মই ভণ্টিক কৈ থাকোঁতে এবাৰ 2012 চনৰ মে' মাহৰ 2 তাৰিখে মোৰ লগৰ এজনী ছোৱালী কলেজত পঢ়া দিল্লীত থাকে তাই ক'লে মই দিল্লীলৈ যাম কেলৈ বোলো ফুৰিবলৈ কাৰণ তাই ইমান দৰকাৰ নাই তাই কাৰণ বহুত কুৱেশ্যন আনিব বিয়াত ফুৰিবলৈ যাম তোৰ ঘৰত থাকি পেলাই ফুৰিম মায়ে ক'লে মই দিল্লীলৈ যাওঁ মায়ে মোক টকা 13,000 দিছিলে মায়ে ভিতৰত হ'বলৈ চোলা এটা চিলাই দিছিলোঁ কি চিলাইছে এইবিলাক বোলে পইচাটো ভিতৰত নিবি ট্ৰেইনত অকলে যাবি মোৰ সেইবিলাক নালাগে মোৰ মায়ে চোলাটোহে চিলাই দিছিলে কিন্তু পইচা মই পাৰ্চতে লৈছোঁ তেওঁ ভণ্টিয়ে চক্ৰক্ৰান্তি ট্ৰেইনত উঠাই থৈ আহিলে 2012 চনৰ মে' মাহৰ 2 তাৰিখ হৈছিলে দিল্লীলৈ গুচি গ'লো আৰু একো নাই 2012 তাৰপিছত সেই বনশ্ৰী নামৰ মোৰ ফ্ৰেণ্ডজনীয়ে ৰিচিভ কৰিছে দিল্লী ৰেলৱে ষ্টেচন মই মানে আগৰ পৰা যাওঁতে দিল্লী পাওঁ হৈছে ইমান ডাঙৰ বিল্ডিং মোক চোক মেল খাই গৈছে মই এনেকৈ চাইছোঁ আৰু তাৰমানে কিবা লাগিছে একদম মোৰ আজব লাগিছে তাৰমানে
দিল্লীত পালোগে ৰেল ষ্টেচনটো ইমান ডাঙৰ তাই কৈছে আমুক গেটত আছে বোলো মই নাজানো কোন গেট মই থকা জেগাডোখৰ তোক কৈ দিছো আৰু ইমান ডাঙৰ দিল্লী ষ্টেচন তাই বহুত দূৰৰ পৰা আকৌ বেলেগ ৰাস্তাত 500 টকা খৰচ কৰি তাই মোৰ চলাই আহিছে তাৰপিছত আজি মোক 500 টকা ভাল বোলো মই কি জানো মই কোনোবা এখন গেটেদি ওলাই আহিছো তই আজমেৰী গেট কৈছ নে পল্টন এইফালে তই পল্টন বজাৰ আহিছে এইফালে তই পাহাৰগঞ্জ কৈছ মই কেনেকৈ জানিম প্ৰথম আহিছো মই অকলে আহোঁতে ডাঙৰ কথা তাই ঘৰলৈ গ'লো তাই ঘৰত থাকোঁতে মই ভাবিছোঁ নাই মই নেযাওঁ ফুৰি পেলাই ঘৰলৈ তাইক ফুৰিবলৈ বুলি কৈছোঁ তাইক পাছদিনাখন ক'লোঁ বোলে পেংগেষ্টা চাওঁ ব'ল আৰু তাই বোলে কেলৈ বোলো মই থাকি চাওঁ দুদিনমান তইহে জানো তাই মালে ফোন কৰিছে মা বোলে মায়ে কৈছে তাইক থাকিবলৈ দিয়া বোলে একো নাই বোলে তাই চিন্তা কৰিব নালাগে মায়ে কৈছে তাইক থাকিবলৈ দিয়া একো নাই মায়ে তাই কৈছে একো নাই বনাইছে চিন্তা কৰিব নালাগে আৰু তালৈ ওলাই আহিলে মানে পেংগেষ্টৰ কাৰণে পূৰা কাগজত প্ৰত্যেকখন ৱালত পেংগেষ্ট ভৰ্তি থাকে এখন পেংগেষ্টলৈ মই গুচি গ'লোঁ যি হয় হ'ব আৰু মাক ক'লোঁ পেংগেষ্টৰ পইচাটো মায়ে দিছে 1500-1600 মান টকাত পেংগেষ্ট এটা লৈ পেলাই থাকিলোঁ আৰু একো নাই ওচৰত ইমান ক'লা ক'লা নিগ্ৰুবোৰ যাই বিৰাট ভয় লাগে দৌৰ মাৰি ভিতৰত সোমাই দিওঁ আৰু বিল্ডিংবিলাক ইমান ডাঙৰ বিল্ডিং চাওঁতে প্ৰথমতে মই 3 দিনমান গ'ল তাৰমানে 3 দিন 20 দিন মানে 3 পৰা 15-20 দিন বিল্ডিং চাওঁতে গ'ল আৰু নিগ্ৰুবোৰ ক'লা ক'লা আহে হাঁহিলে দাঁতকেইটা বগা দৌৰ মাৰোঁ ভিতৰলৈ বিৰাট ভয় লাগে তাৰমানে তেতিয়া মোৰ নিজকে আজব লাগে তাৰপিছত সেই পেংগেষ্টটোতে আকৌ তোমাৰ এটা কল চেণ্টাৰৰ ছোৱালীবিলাক আছিলে সিহঁতক কৈছোঁ কি কৰোঁ মই ভাবি পোৱা নাই হিন্দীও ভালকৈ নাজানো অলপ জানো মই ডিফু নৱোদয়ত কৰিছিলোঁ যে আৰু লেংগুৱেজ মই জানিছিলোঁ তেতিয়া সিহঁতি কৈ আমাক কল চেণ্টাৰলৈ লৈ যাওঁ তাই এজনী ছোৱালীয়ে কল চেণ্টাৰত মোক জইন লগাই দিলে কল চেণ্টাৰত 20 দিনমান কাম কৰোঁতে মানে গামোচাখন মোৰ তেতিয়াও থাকে সেইটো কৈ দিওঁ গামোচাখন তাৰমানে মই আগতে দুপাতা চুপাতা মৰা ষ্টাইলটো মোৰ আগৰ পৰাই আছিলে কিন্তু দিল্লী যাওঁতে মই ভাবি ল'লোঁ যে অসমীয়া মানুহখিনি লগ পাবৰ কাৰণে গামোচাখন মোক গাত লাগিব সেইকাৰণে সেই দিল্লীত ভৰি দিয়াৰ দিন ধৰি হয় ডিঙিত নহয় মাথাত গামোচাখন মোৰ থাকেই তেতিয়া তাৰমানে যেতিয়া সেই তাত মই গামোচাখন লৈ আছোঁ আৰু ফোনত অসমীয়া কথা পাই দিলোঁ ল'ৰা এটা ওপৰৰ পৰা নামি আহিছে ভণ্টি ৰ'বা ময়ো অসমৰ মানে কল চেণ্টাৰটোৰে তো দাদা আহিছে দৌৰি পেলাই প্ৰিয়াংশুদাই কৈছে মোৰ কাষত ভণ্টি এজনী ৰুম পাৰ্টনাৰ বিচাৰি আছে তুমি লগত থাকিব পাৰা তাই অসমৰ বোলে তেতিয়াহে মই সেই ঘৰটোৰ পৰা ইয়ালৈ গুচি আহিলোঁ আহি থাকোঁতে মই APWৰ যিজন অভিজিত শৰ্মা দাদাৰ লগত মোৰ ইয়াত চিনাকি আছিলে তেওঁ অসমৰে APWৰ হয় আছাম পাব্লিক কৰ্পছৰ অভিজিত শৰ্মাৰ লগত মই গুৱাহাটীত থাকোঁতে নিউজত সংক্ৰান্তত চিনাকি আৰু সেইবিলাক ডাঙৰ ডাঙৰ নেতা আমি ৰিপৰ্টাৰ যিহেতু লগ পাওঁ নাম্বাৰবিলাক মই চবৰে ৰাখিছিলোঁ তাৰপিছতে তেওঁক ক'লোঁ অভিজিত দা মই এনেকৈ গুচি আহিলোঁ মই ক'ৰবাত কাম এটা পঢ়াই বোলে ৰ'বা মনোৰঞ্জনা সিঙৰ লগত মই কথা পাতি দিম কথা পাতি মনোৰঞ্জনা সিঙে মোক এপইণ্টমেণ্ট দিছে এপইণ্টমেণ্ট দি ফাৰ্ষ্ট দিনাখনে মই PS চাংমাৰ ঘৰত গৈছোঁ এতিয়া প্ৰেচিডেণ্ট ইলেকশ্যন আহিছে প্ৰেচিডেণ্ট ইলেকশ্যনৰ কাম কৰিছোঁ আৰু 12 চনত মই আমাৰ অসমত আছোঁ ফ্ৰণ্টিয়াৰত জইন কৰি থাকোঁতেই সেই সময়তে আমাৰ অসমৰ পৰা মোলৈ প্ৰশান্ত ৰাজগুৰুৱে ফোন কৰিছে যে তুমি দিল্লীৰ পৰা মোলৈ নিউজ পঠাব লাগে বোলো দাদা মই মনোৰঞ্জন সিঙৰ লগত আছোঁ আপোনালৈ মই নিউজ পঠাম আৰু গৌতম দাই জানিছিলে কিন্তু আপোনালোকৰ অফিচত মোৰ শত্ৰু ঢেৰ আছে ডিম্পল বৰাৰ পৰা নিউজ গ'লে তাত নিউজ পাব্লিছ হ'ব নিদিয়ে বৰ বেছি দিন লাষ্টিং নকৰিব মই নিউজখিনি আপোনালোকক মই মেইলত পঠাম বেলেগ মেইলৰ পৰা পঠাম আৰু মোৰ হাতৰ আখৰ চিনি পাই সেই ল'ৰাকেইজনে ষ্টাফত থকা ল'ৰাকেইজন মানে হাতৰ আখৰত মই নপঠাওঁ আপোনাৰ দিল্লী ইউনিভাৰ্চিটিৰ পৰা কোনোবা ল'ৰা এটা নামত পঠাবলৈ এগ্ৰী ঠিক আছে মাত্ৰ গৌতম দাই জানিছিলে সেই কথাটো আৰু প্ৰশান্ত ৰাজগুৰুৱে জানিছিলে তাৰপিছত ফ্ৰণ্টিয়াৰ আৰু আমাৰ অসমলৈ একেলগে পঠাই আছোঁ ফ্ৰণ্টিয়াৰত মই টেলিভিশ্যনত দিওঁ তাৰমানে একেলগে দুটা মিডিয়া হাউচত কাম কৰিব নোৱাৰে কিন্তু যদি ইলেক্ট্ৰনিক মিডিয়াত কাম কৰে তেতিয়া প্ৰিণ্টত পাৰি দুটা ইলেক্ট্ৰনিকত বা দুটা প্ৰিণ্টত নোৱাৰে কিন্তু টিভি চেনেলত যদি ইলেক্ট্ৰনিকত কাম কৰা প্ৰিণ্টলৈ পাৰি আমাৰ এখন পঠাই আছোঁ আৰু সেইখিনি সময়তে মুজাহিদুল হক খবৰৰ এডিটৰ মনোৰঞ্জনা সিঙৰ লগত মোৰ চাকৰিটো মই এৰা ধৰাৰ নিচিনা হৈছে আৰু মোৰ পচন্দ হোৱা নাই তেওঁ কিবা কামত আৰু মানুহগৰাকী খুব ভাল তাৰমানে সাংবাদিকতা মই অলপ উত্তৰণ ঘটিছে সেইখিনিৰ পৰাই আৰু তেতিয়া লগ পাইছিলোঁ মই মধুসূদন সিকদাৰ আৰু মানস বেনাৰ্জী নামৰ দুগৰাকী বেংগলী সাংবাদিকক দুগৰাকীয়ে মোক আজি বনালে বুলি ক'ব লাগিব তেওঁলোকক মই মানস বেনাৰ্জী তেখেত অগ্ৰদূতৰ দিল্লীৰ সাংবাদিক আমাৰ অগ্ৰদূত পেপাৰৰ দিল্লীত তেখেতে অগ্ৰদূতৰ হৈ কাম কৰি আছে বৰ্তমান এতিয়াও আছে আৰু মধুসূদন সিকদাৰ তেখেতে বৰাক ভেলীৰ সাময়িক প্ৰসংগৰ দিল্লীৰ সাংবাদিক সেই দুজন ইমান টেলেণ্টেড আৰু অৰিজিনেল কলিকতাৰ কিন্তু অসমত থাকি তুমি ইমানখিনি সহায় নাপালা কিন্তু সেই দুজনে মোক আৰু মধুসূদন সিকদাৰ তাতে মোক তোক জোতা আমি তোমাকে জোতাৰ মালা পেনাব এনেকৈ কয় জোতা মাৰিব তোমাক এনেকৈ কয় তেওঁ মোক নিউজ কেনেকৈ কৰিব লাগে গোটেই নিউজৰ চেঞ্চটো মই তেওঁ ক্ৰেডিটছ গ'জ টু ডেট পাৰ্চন তাৰমানে আজি যদি তোমালোকে মই একেখন অসমীয়া ভাল সাংবাদিক এজন বুলি যদি মোক ভাবা প্ৰথম তেওঁলোকক ক্ৰেডিট দিবা যে তেওঁলোক লং লিভ হওক সেই দুজন মানুহে আজিও তাৰমানে মোক সাংঘাতিক বনাই পেলালে আৰু তেখেতে মানে কাগজত লিখি পেলাই মই লাইভ কৰোঁ নহয় এইটা গা তাৰপিছত আৰু যেতিয়া মই ভুলকৈ লাইভটো কৰি থাকোঁ ন তেওঁ এফালৰ পৰা জোতা পাত খুলি এনেকৈ থাকে দাঙি থাকে তাৰমানে মধুৰাক চবেই জানে চবেই জোকাই উঠেও তাৰপিছতে মুজাহিদুল হক ঢুকালে এতিয়া মই বহুত দুখ পালোঁ কাৰণ দাদাই কি কৰিছিলে খবৰত মোক
তাত জইন কৰাইছে ব্যুৰো চিফ হিচাপে দিল্লীৰ পৰা ব্যুৰো চিফ হিচাপে খবৰ জইন কৰাতে ফাৰ্ষ্ট পেজত তেওঁ পেজটোত তাৰমানে মোৰ কাৰণে এটা কলম ৰাখি আৰু মোলে ৰৈ থাকে বোলো দাদা এনেকুৱা মোৰ এনেকুৱা পইচা কমাই দিয়ে দাদা বোলে এনেকুৱা হৈছে বোলে তোমাৰ নিউজটো কৰা তোমালৈ মই পেজ থৈ দিছোঁ আৰু প্ৰিণ্ট পঠোৱা নাই তেওঁ মানে মোলে টাইমটো দিয়ে এনে 7টা বজাত দিবই লাগিব এইবিলাক দম নকৰে আৰু কেতিয়াবা তেওঁ কয় তোমাৰ আজি হেৰি বোনাছ দিছে অফিচে এনেকৈ কৈ তেওঁ পূজা দি থাকে অফিচত বোনাছ নিদিয়ে তেওঁ নিজৰ পকেটৰ পৰা দিছিলে মোক ইমান বেয়া লাগিছে পিছত আৰু সেইখিনি সময়তে কি হ'ল প্ৰাইম নিউজ নামৰ চেনেল এটা আছিলে মনত আছেনে প্ৰাইম নিউজত দিল্লীৰ যিগৰাকী সাংবাদিক দীক্ষিত শৰ্মা দীক্ষিতৰ লগত মোৰ বন্ধুত্ব এটা আছিলে প্ৰাইম নিউজৰ দিল্লী এতিয়া বেলেগত আহিলে টাইম ছেটত আহিলে এতিয়া দীক্ষিত শৰ্মা মোতকৈ জুনিয়ৰ বহুত কিয় তেওঁ লগত সেই ফ্ৰণ্টিয়াৰ টেলিভিশ্যনত PS আমাৰ ঘৰ মুখতে চিনাকি হ'ল অসমীয়া হ'লেতো চিনাকি হয় দীক্ষিতে ক'লে যে ডিম্পল এটা চিক্ৰেট কথা কওঁ মই নিউজ লাইভত জইন কৰিম প্ৰাইম নিউজৰ পষ্টটো খালী হ'ব প্ৰাঞ্জল ফুকন আহি আছে গুৱাহাটীৰ পৰা তুমি প্ৰাঞ্জলাক লগ কৰি তুমি মোৰ বস্তুত আহি যোৱা কাৰণ খবৰত মই কমাই পইচা পাওঁ সিহঁতি মোৰ প্ৰতি কামখিনি দেখিছিলোঁ দীক্ষিতে সদায় কিন্তু লাষ্টলৈকে সি মোক কামক ৰেচপেক্ট দি থাকিলে আৰু তাৰপিছতে প্ৰাঞ্জলাক মই লগ কৰিলোঁ প্ৰাঞ্জলাক ক'লো এইখিনি কথা এইখিনি কাম জানো মই চিধা কথা প্ৰাঞ্জলাই লগালগ মোক এপইণ্টমেণ্ট দিছে তেওঁ বিয়াত টিম আহিছিলে প্ৰাঞ্জল ফুকনৰ লগত সেইদিনাই মোৰ চিনাকি মই একদম চিধা কৈছোঁ দাদা এইখিনি কাম জানো এইখিনি কথা বছ এনেকুৱা কথা পাতি তেওঁলোকো সাংবাদিক প্ৰাঞ্জলাই কৈছে ঠিক আছে তোমাৰ ইউ আৰ এপইণ্টেড বুলি কৈছে তাৰপিছতে প্ৰাইম নিউজত কিমান চনত তেতিয়া 2013 মান হ'ব 13 হ'ব বহুতখিনি আহি আছে মানে পৰা হেয়া ধৰি এটা প্ৰাইম নিউজ পাইছো আৰু প্ৰাইম নিউজত সেই 12ৰ লাষ্টত নহলে 13ৰ ফাৰ্ষ্টত প্ৰাইম নিউজত জইন কৰিলোঁ তেতিয়া দীক্ষিতে নিউজ লাইভত গ'ল সেইটো পোষ্টত মই আহিলোঁ প্ৰাইম নিউজত জইন কৰি 5 দিনৰ দিনাখন অসমৰ মানে দিল্লীৰ যিটো হোম ছেক্ৰেটাৰী তেতিয়া গৃহ সচিব শম্ভু সিঙৰ মই এক্সক্লুচিভ ষ্টৰি কৰিছোঁ আমাৰ মেৰাপানী গোলাঘাটৰ যিটো দাংগা হৈছিলে মেৰাপানী যিটো নগাৰ আক্ৰমণ হৈছিলে গোলাঘাট মেৰাপানী সেই নাগালেণ্ডৰ সেইখিনি সময়তে শম্ভু সিঙৰ যিদিনাখন এক্সক্লুচিভ ষ্টৰি কৰিছোঁ এতিয়া কমন ষ্টৰিটোতকৈ এক্সক্লুচিভ ষ্টৰিটোত ইমান বাঢ়ে আৰু মাত্ৰ 5 ডেজত তাৰমানে শম্ভু সিঙৰ অফিচত মই তেওঁক বহুত পতাইছোঁ আৰু তাৰমানে তেওঁৰ তলত যিখিনি মানুহ থাকে সোমাবলৈ তেহেঁতক তামোল দিওঁ এখন গামোচাকো দিলোঁগৈ মোৰ ভাগত থাকেই গামোচা চাৰ্জি দিজিয়ে না এনেকৈ কৰিব তেতিয়া মই হিন্দী বৰ বকৱাছ হিন্দী কৈছিলোঁ শম্ভু সিঙৰ ইণ্টাৰভিউ যিদিনাখন কৰিছোঁ অসমৰ গোটেই ৰিপৰ্টাৰখিনিয়ে মোক মানে দীক্ষিত শৰ্মাক বাদ দি বাকীখিনিয়ে মানে জেলাছ ফিল কৰিছে কাৰণ সেইটো ষ্টৰি মানে অসমত বিৰাট চলিছিলে আৰু সেইখিনি ৰিপৰ্টাৰে কথা শুনিছে মই জানো যে তাই এজনী ইমান ভাল নিউজ কৰিছে আলফা চালফা ওপৰত কৰিছিলোঁতো ট্ৰাইপাৰ্টক্স আলফা আহি সমস্যা এইবিলাক মাওবাদী এইবিলাকক লৈ তেওঁ কৈছে শম্ভু সিঙে তাৰমানে পাবলৈ বৰ দিগদাৰ শম্ভু সিঙক তুমি চাৰ্চ কৰি চাবা আৰু গৃহ সচিব নিদিয়ে তাৰপিছতে দীক্ষিতে কিন্তু চবৰ আগতে ধুনীয়াকৈ কৈছিলে তাই কাম কৰিছে তাইক আমি বেয়া পালে লাভ নাই আমি কৰিব লাগে সেইকাৰণে মই দীক্ষিতকো এতিয়া তাৰমানে তেওঁক কওঁ তাৰমানে মোৰ সাংবাদিক জীৱনত বন্ধু হিচাপে তেওঁ মোক কামখিনিক সন্মান দি আহিছে আজিলৈকে তাৰপিছতে সেইটো কাম কৰিলোঁ প্ৰাইম নিউজত কাম কৰি থাকোঁতে মোৰ তাত জণ্ডিছ ডেংগু সাংঘাতিক বেয়া অৱস্থা হ'ল কাম কৰি আছোঁ জণ্ডিছ আৰু ডেংগু তাৰমানে অতি মাত্ৰা বেছিকৈ হৈ গ'ল আৰু বমি হয় খাব নোৱাৰোঁ আৰু মোৰ তাৰমানে এনেকুৱা গাত বেমাৰ হ'লে মই একদম শেহত গম পাওঁ দৌৰি ফুৰোঁ যে মোৰ যদি গাটো বেয়া লাগিছে বুলি ক'লে ঘৰত মানে গমেই নাপাওঁ বেয়া লাগিছে বুলি যেতিয়া কওঁ নহয় ঘৰৰ মানুহখিনি ধৰ মা লাগি যায় তাৰমানে একদম 90% গম পাওঁ তাৰপিছতে ডেংগু হৈছে তাৰপিছত কোনোবাই ক'লে যে অমিতা পাত পিচি পেলাই খালে ডেংগু ভাল হয় ডাক্তৰক দেখাইছোঁ সেই মধুসূদন 13 মধুদাই অটত লৈ গৈছে এইমছলৈ ট্ৰিটমেণ্ট কৰিছোঁ ৰাস্তাটো মানুহটোৰ লগত মানে টেম্পাৰ বাঢ়ি যায় ডেংগু চেংগু হ'লে তেওঁক ৰাস্তাটো কাজিয়া লাগিছোঁ ডক্টৰৰ লগত কাজিয়া লাগিছোঁ জল্দি ইনজেকশ্যন দে কি দে এনেকৈ কৈছোঁ আৰু কৈ পেলাই অমিতা পাত খাব লাগিছিল মই অমিতা পাত ক'ত আছে বিচাৰি চিয়াৰ পাৰ্কৰ পৰা অমিতা পাত পেষ্ট কৰি মিক্সিত খাইছিলোঁ একদম ইমান কটা নহয় তিতাটো তিতাই একদম নিউ বৰ্ণ বেবী পাইখানা নিচিনা গোন্ধ বমি অহা তাৰমানে এবাৰে খাই ওলাই দিছোঁ আৰু তাৰপিছতে প্ৰাইম নিউজৰ ফালৰ পৰা মোক ইয়াৰ পৰা ৰঞ্জিতাহঁতে খবৰ দিছে যে ডিম্পল বা আপুনিতো বেমাৰ হৈ আছে চেনেলটো কিন্তু বন্ধ হ'বলৈ লৈছে আপুনি পইচা কথা পাতক তাৰপিছত মালিকৰ লগত কথা পাতিছোঁ মই 70,000 পাব লগা আছিলে PF CF চব কৰি তেওঁলোকে তোমাক পইচা দিয়া হ'ব প্ৰাইম নিউজটো বন্ধ হৈ গ'ল বন্ধ হোৱাৰ পিছত মই ডেংগু চেংগু মানে অকণমান ভাল হৈছে আৰু তেতিয়া অসমলৈ আহিছোঁ গুৱাহাটী অফিচৰ পৰা তেওঁলোকে মোক 10,000 দিছে আৰু কৈছে যে বাকীখিনি তুমি দিল্লীতে ল'ব পাৰিবা দিল্লী অফিচৰ পৰা মই গৈ পেলাই দিল্লী অফিচত লৈছোঁ দুৰ্গা পূজাৰ সময়তে লৈছোঁগৈ লৈ পেলাই অলপ দিন পইচাটো পুৰা 70,000 পাই গৈছোঁ বিন্দাছ টেনশ্যন নাই 2025 টকীয়া ভাড়া ঘৰ 3 মাহমান কাম পোৱা নাই আৰু পুৰা দিল্লী ফুৰিছোঁ উৰিষ্যা গৈছোঁ অকলে ভুৱনেশ্বৰ পালোগৈ পিছত ফটো মাৰিলোঁ চেলফি কৰিলোঁ আৰু ৰাস্তাত ঘূৰি ফুৰা মানুহবিলাক যে তাৰপিছতে উৰিষ্যাত সুধিছে মেডাম যে अकेला रहेगा बोलो आप लोगों को खराब लग रहा है तो साथ में रह सकते हैं এনেকৈ ক'লোঁ नहीं मैडम जी क्या बोल रहे हैं बोलो মইতো অকলেই আহিছোঁ এনেকৈ কৈছোঁ আৰু সিহঁতক জোকাই পেলাই কৈছোঁ আচলতে মই যদি অকলা হোতে বেয়া পাইছ তহঁতি থাকিবি দে কোনোবা এটা এনেকৈ কৈছোঁ দেখিছে কিয় বল ৰে মেডাম যে এনেকৈ ভয় খাই গৈছে মই য'ত জমনি কৰি কওঁৱেই
চাইছে মানে অকলে এজনী ছোৱালী দিল্লীৰ পৰা আহিছে ৰুম এটা লাগে বুলি কৈছোঁ এনেকৈ চাইছে অকলে থাকিছোঁ আছোঁ বিচত গৈছোঁ তাতো কানেক্টিভিটি গাড়ী চাড়ী পায়েই তাৰপিছত আৰু কেমেৰা ফটো মাৰিলেতো ঘূৰিয়ে ফুৰে মানুহ দুখনমান ফটো মাৰা বুলি কৈছে পানীত নামি পাইছে লগালগ ধুই দিছে আছে ফটোখন ঘৰত এতিয়াও উৰিষ্যাত 3 দিনমান থাকি পেলাই ঘৰলৈ আহিলোঁ ভুৱনেশ্বৰ ফুৰিলোঁ দিল্লী গ'লোঁ তাৰপিছতে সেইখিনি সময়তে আমি অসমৰ জনগণৰ নাম আমাৰ সঞ্জয় সিং কেতিয়া MP হ'বলৈ লৈছে মই ডেটবিলাক পাহৰি গৈছোঁ কিন্তু কণ্ডিশ্যন মানে ইনচিডেণ্টবিলাক মনত আছে সঞ্জয় সিং কেতিয়া MP হৈছিলে মানুহে মনত পেলাই ল'ব চাৰ্চ কৰিলে হ'ব নেটত সঞ্জয় সিঙৰ সময়ত তেতিয়া গুৱাহাটীৰ পৰা আমি অসমৰ জনগণৰ পেপাৰখনৰ পৰা মোক প্ৰাঞ্জল দাই ফোন কৰিছে যে ডিম্পল মই ইয়াত জইন কৰিছোঁ প্ৰাইম মিনিষ্টাৰটো বন্ধ হৈ গ'ল ইয়াত জইন কৰিছোঁ তুমি মই কৈছোঁ বুলি ক'ব নালাগে তুমি সঞ্জীৱ গোস্বামীক ফোন নাম্বাৰ দিছোঁ ফোন কৰি কথা পাতি আহা লগালগ মই গুৱাহাটী আহিছোঁ সঞ্জীৱ দাই মোক এপইণ্টমেণ্ট কৰিছে তাৰপিছত তুমি তাৰপিছত তেওঁ পেপাৰ ডাঙৰকৈ লিখিছে এডভাৰটাইজমেণ্টটো দিল্লীৰ পৰা আমাৰ লগত কলিকতাৰ পৰা এজন আছিলে আমি অসমৰ জনগণক তেওঁ চব পেপাৰ এডভাৰটাইজমেণ্ট দিছে তাৰমানে ইমান ডাঙৰকৈ এডভাৰটাইজমেণ্ট দিছে যে কলিকতাৰ পৰা আমাৰ লগত আমুক থাকিব দিল্লীৰ পৰা থাকিব ডিম্পল বৰা বুলি পুৰা পেপাৰটো ওলাইছে নিউজ লাইভতো ওলাইছে সেইটো এডভাৰটাইজ তাৰপিছত তুই এবাৰ চবে ফোন কৰিছে মোক আৰু চিনাকি যিখিনি মানুহ আমি অসমৰ জনগণৰ পিছতে পেপাৰখন যিটো নতুনকৈ ওলাইছে ন প্ৰাগ নিউজত পোষ্ট খালী আছিলে বৰ্তমানৰ সাংসদ অজিত কুমাৰ মাননীয় সাংসদ বুলি কৈছোঁ এতিয়া অজিত কুমাৰ ভূঞা তেতিয়া প্ৰাগত আছিলে এডিটৰ হিচাপে অজিত দা প্ৰাঞ্জলক ফোন কৰিলোঁ প্ৰাঞ্জল দাই কৈছে যে মই জইন কৰিছোঁ তুমি অজিত দাৰ লগত কথা পাতা প্ৰাঞ্জল ফুকন মোৰ একদম সাংবাদিকতা লাইনৰ গুৰু বুলি ক'লে মধুসূদন সিকদাৰ মানস বেনাৰ্জী আৰু প্ৰাঞ্জল ফুকন মই নাম ল'বই লাগিব তিনিগৰাকী সেই দুজনৰ মানে পিছতে প্ৰাঞ্জল দা পিছত নহয় সমানে বুলি কৈছোঁ আৰু কিন্তু প্ৰাঞ্জল দা সৰু যিহেতু তেওঁলোকতকৈ তাৰপিছতে অজিত দাৰ লগত কথা পাতিলোঁ বোলে তুমি জইন কৰা আহি যোৱা ইয়ালৈ আহি গ'লোঁ প্ৰাগত জইন কৰিলোঁ প্ৰাগত জইন কৰি তাত কাম কৰিলোঁ কাম কৰি আছোঁ আৰু কাম কৰাৰ পিছতে আছাম টক্স আহিলে মই তাৰপিছতে আছাম টক্সত মই কথা পাতিলোঁ প্ৰাগত সেই সময়ত ভাবিলোঁ যে আছাম টক্সত গ'লে অকণ দৰমহাটো বেছিকৈ পাম এইফালে পইচাটো মেটাৰ কৰে তাত ন আৰু তেনেকেই আচলতে আৰু সাংবাদিকবিলাকে আচলতে মানুহে কয় যে এটা স্থানত থাকিব নোৱাৰে বুলি কয় এইটো মিছা কথা সাংবাদিকৰ এক্সপিৰিয়েঞ্চ হৈ গ'লে বেলেগ এটা চেনেলে তোমাৰ নিজে মাতি নিয়ে আৰু দ্বিতীয়তে হৈছে নিজে অফাৰ কৰিলোঁ প্ৰায়ৰিটিটো এইটো কাৰণে পায় এক্সপিৰিয়েঞ্চে প্ৰায়ৰিটিত পায় আৰু ইটো চেনেলত গ'লে তোমাৰ পইচা 2000 হ'লেও বাঢ়ে তেনেকৈ মানে প্ৰাগতকৈ যিহেতু মই আছাম টক্সত মই 2000 হ'লেও বেছিকৈ পাইছিলোঁ গতিকে কথা পাতি মই একচেপ্ট কৰিলোঁ অজিত দা ক'লোঁ মই তাত যাওঁ গুচি গ'লোঁ আৰু আছাম টক্সত জইন কৰিছোঁ আছাম টক্সত 2015 মানত জইন কৰিছোঁ জইন কৰাৰ পিছতে অকণমান কনফ্লিক্ট লাগিলে শেহৰ ফালে আৰু চেনেলটোৰ লগত সেইটো অসমত নিউজ হৈয়ে গৈছে বিভিন্ন বিষয়ত সেইটো কথা নাপাতো আৰু এতিয়া কনফ্লিক্ট লগাৰ পিছত মই কামখিনি কৰিলোঁ আৰু সেইখিনি সময়তে আচলতে মোৰ মাহঁতে কয় যে মোৰ সৰু ভণ্টি বিয়া হৈ গ'ল মাহঁত অকলশৰীয়া তো ইয়ালৈকে আহিলে তো এক্সপিৰিয়েঞ্চ হৈ গ'ল আৰু প্ৰথম এণ্ড ফৰমষ্ট কথাটো হৈছে মই দিল্লীলৈ কিন্তু পাৰ্মানেণ্টলি যোৱা নাছিলোঁ মোৰ অকণমান সমাজৰ কামৰ প্ৰতি ভাল লাগে আৰু যাওঁতেই মই প্লেন কৰি গৈছিলোঁ যে দিল্লীত কেইবছৰমান থাকি মই কিছুমান অভিজ্ঞতা লৈ আহোঁ কিন্তু চব মানুহে ভাবিছিলে যে মই দিল্লীত মোৰ মাহঁতৰ বা ফেমিলি মানুহ চবেই ভাবিছিলে দিল্লীত মই এষ্টাব্লিছ কৰিব লাগিছিলোঁ নহয় মই অসমখনক ইমান বেছি ভাল পাওঁ অসমৰ জাতীয় সত্তাটোৰ প্ৰতি মই ইমান বেছি এডিক্টেড অসমৰ ল'ৰা ছোৱালী মাটি পানী এইবিলাকৰ কাৰণে কিবা কৰিবলৈ ইমান মন যায় মই দিল্লীলৈ যাওঁতেই সিদ্ধান্ত আছিলে মোৰ যে অভিজ্ঞতা গ্ৰহণ কৰিবৰ কাৰণে মই গৈছিলোঁ সেইটো মই কাকো কোৱা নাছিলোঁ কাৰণ সেইখিনি সময়ত মোৰ কথাখিনি মানুহে বিলিভ নকৰিব আৰু মই কথাতকৈ কামক বিশ্বাস কৰোঁ কথা বেছি কওঁ সেইটো মোৰ বদনাম আছে চবে কয় কোনোবাৰ কাৰণে মোৰ এইটো কথাটো হয় কিছুমানে শুভাকাংক্ষীসকলেও কয় যে তুমি কথাটো অলপ কমালে ব্ৰেইনত তোমাৰ উইল পাৱাৰটো আৰু বাঢ়িব সেইটো হয় আৰু কিছুমানে কয় যে তাই বৰ বেছি কথা কয় গতিকে যোনে যেনেকৈ লৈছে মই আপত্তি নাই কিন্তু শুভাকাংক্ষীসকলে শুভ চেঞ্চত কয় সেইটো সত্য বাৰু কথা কমাই ক'ব লাগে তোমাৰ তেতিয়া মানে ব্ৰেইনটো কুল থাকে সেইটো বেলেগ কথা কিন্তু মই যাওঁতে আচলতে সেইটো কাৰণে গৈছিলোঁ মানুহে ভাবে তই দিল্লীৰ পৰা কেলৈ গুচি আহিলি আচলতে মই তাত ৰিচ হ'বলৈ যোৱা নাছিলোঁ মই তাৰ পৰা বহুত আজিৰ তাৰিখত মই প্ৰাউডলি কওঁ যে বৰ্তমানৰ মোৰ খোজবিলাকত দিল্লী সেই 5 বছৰ মোৰ কাৰণে কিন্তু বহুত ডাঙৰ কথা যিখিনি নেটৱৰ্ক পালোঁ যিখিনি অভিজ্ঞতা হ'ল সেইখিনিক বেছ কৰি আজি অসমক বহুত ভাল পাওঁ অসমক কিবা দি পেলাই মৰিবলৈ মন যায় কাৰণে মই দিল্লীৰ সেইখিনি বস্তু আজি ইউজ কৰি আছোঁ আজি মোৰ যিটো হিউজ নেটৱৰ্ক ওলালে এতিয়া খাদ্যাভাসলৈ আহোঁ খাদ্যাভাসটো হৈছে মই একদম খাটি অসমীয়া তামোল খাই আছোঁ আপোনালোকে দেখিছে তামোল মানে মিঠা পাণ জৰ্দাপান এইবিলাক নহয় তামোল পাণ চূণ চাদা এই 4টা মই খাওঁ চূণো খাওঁ চাদাও খাওঁ এই বিয়া চিয়া খাবলৈ গ'লে কটাৰী চটাৰী লৈ দাঁত চাফা কৰোঁ তাৰমানে বেয়া দেখি ন মায়ে গালি পাৰে বেয়া দেখি কিন্তু তামোল খোৱাটো এৰিব পৰা নাই নেৰো বাৰু আৰু খাওঁ আৰু তোমাৰ সেইটো হেৰিও হয় জাৰ্মছৰ কাৰণে প্ৰটেক্টৰো হয় দাঁত বিষ আছিলে কাৰণে তামোল খোৱাটো চূণ চাদাটো ষ্টাৰ্ট কৰিলোঁ আৰু খাদ্যাভাস বুলি ক'বলৈ গ'লে একদম খাটি অসমীয়া গাঁৱলীয়া খাদ্যাভাস মোৰ খুব প্ৰিয় জুহালত বনাই ভাল পাওঁ মই দুজনী ভণ্টিৰ আঠমঙলা অকলে বনাইছোঁ পাপাৰ পৰা পইচা লৈছোঁ মানে পাপাই প্ৰফেচনেল যিটো কুক আনিলে যিটকা পৰিব তাতকৈ মই কমাই কৰি দিম বুলি কৈছোঁ আৰু নহৰু বাকলি গুচোৱাৰ পৰা
চাকি টাকি জ্বলাই ঘৰ মুচি পেলাই শেষলৈকে মই কৰিছো 15-16টা মান অকলে বনাইছো গোটেইখিনি বাকলি গুচোৱাৰ পৰা গোটেইখিনি লাগে মিঠাই লাগে একদম নলওঁ একদম ন অসমীয়া খানা বনাই ভাল পাওঁ আৰু অসমীয়া খানাৰ ওপৰত মই এক্সপেৰিমেণ্ট কোনটো বেছ কৰি কৰোঁ হেল্ডিটো আৰু মোৰ নিজৰ ফুড হেবিট মই মানুহে সোধে তুমি খানা বনাব জানানে মানুহে ভাবে যে মই নাজানি পেলাইহে তেনেকুৱাবিলাক খাওঁ নহয় মই হেল্থত ফাষ্ট ফুড বা মিঠাতেল এই বস্তুবিলাক খাবলৈ খুব বেয়া মানুহে এতিয়া অলিভ অইলটো বহুতে সোধে অলিভ অইল খোৱা অলিভ অইলটো বহুত বেছি দাম নহয় 1600 টকীয়াটো কথা কোৱা নাই মই 600 টকীয়াটো কথা কোৱা নাই যিটো আমি সাধাৰণতে অলিভ অইল দোকানত পাই সেইটো 200-250 টকীয়া লিটাৰ মই সেইটো খাওঁ কাৰণ মিঠাতেলতকে 100-150 টকা ইফাল সিফাল কিন্তু সেই পইচা ভাল কাৰণ পিছত মই কোলেষ্ট্ৰল বাঢ়িলে যিখিনি মেডিচিনত পইচা যাব আৰু মোৰ বহুত ড্ৰিমছ আছে কামখিনি তোমালোকে দেখিছা মই খুব ফাষ্টত ঘূৰি ফুৰো কাম কৰো তাত কিন্তু মই সবতকে আগত হেল্থটোক দিওঁ আসলতে শৰীৰ ভালে থাকিলে কোনো কাম কৰিব আৰু এক্সপেৰিমেন্ট কেনেকে কৰো এই ধৰা সজিনা পাতৰ এই পাতবিলাক তাৰ মানে মই চাওঁ নেটত যে এইবিলাক খাবৰ কাৰণে উপযুক্ত হনে নহয় যিকোনো পাত যিকোনো লিফ এটা মই যেতিয়া পাই যাওঁ তাক এক্সপেৰিমেন্ট কৰিবলৈ মন যায় যেতিয়া এক্সপেৰিমেন্ট কৰি মই চাওঁ যে এই লিফটো ইটেবল হয় নে নহয় নেটত বোলে ইটেবল বুলি আহে ইটেবল বুলি অহাৰ পিছত তাক মই পাতত দি চাওঁ দাইলত দি চাওঁ কেঁচাকে চুবাই চাওঁ মেক্সিমাম মই কেঁচাকে খাওঁ মোৰ এটা চিলিণ্ডাৰ মই অকলে খাওঁতে 11 মাহলৈকে যায় কাৰণ গেছলৈ মই নাযাওঁৱেই আৰু মই জানো যে মোৰ যিখিনি খাদ্যাভ্যাস সেইখিনি প্ৰথম প্ৰায়ৰিটি মানে হেল্ডি তাৰ ওপৰতহে ৰুচিটো আহে তেনেকুৱাই মানে ব্যক্তিক্ৰম আৰু পুৰা বস্তুবিলাক বেছি ভাল লাগে আৰু পোলাও বিৰিয়ানী মাংস এইবিলাক মই ভাল পাওঁ খাই মই নকওঁ যে খাই বেয়া পাওঁ বুলি মিছা কথা কোৱা হ'ব যিখিনি বস্তুৱে মোক অপকাৰ কৰে সেইখিনি খাই ভাল পালে মই কিটচেনত মই নিকিনো কিন্তু আলহী ঘৰলৈ গ'লে মই যিটো 20-25 দিন ভাত নোখোৱাকেই থাকো আলহী ঘৰত এদিন আহি পেলাই তেওঁলোকৰ মতে খালে মই অপকাৰ নকৰে বডিত একো অচৰ নপৰে তেনেকে চলো আৰু তাৰপিছত আমাৰ এতিয়া মানে আৰু এটা কথা কওঁ বায়ে যিহেতু গামোচাখনটো দেখিছে আপোনালোকে তাৰ বিপৰীতে বায়ে মানে মেখেলা চাদৰ পিন্ধায় আপোনালোকৰ মই ফটোকেইখন এই তলত লগাই দিছোঁ চাওকচোন দেখিছে ন কিমান মানে চাদৰ মেখেলাৰ পৰা আদি কৰি বিৰাট ভাল লাগে মেখেলা চাদৰ পিন্ধি বিৰাট ভাল লাগে মই তাঁত বব জানো ফুল বাচিব জানো মেখেলা চাদৰ আৰু তেন্তে আৰু এতিয়া ভিডিঅ'টো বহুত দীঘল হৈ গৈছে এতিয়া ইমানতে শেষ কৰাৰ বাইদেউহঁতো যাব লাগে আৰু পিছফালে ভাইটিটোৱে আনিম সিও ঘৰলৈ যাব লাগে অলৰেডি সন্ধিয়া হৈ গ'ল আৰু প্ৰথমতে যিখিনি কাম কৰিব লাগিছিল মই ভাবিলো অকণমান দেৰিকে কৰোঁ যেতিয়া যাব তেতিয়া আৰু কাম ভাগ কৰিম মানে অকণমান কিবা এটা মৰম দিম পিছত যাতে মনত পৰি থাকে আৰু মোলৈ তাকে আৰু কিবা অকণ সৰুকে সেয়া গামোচাখন পালো এইবাৰ দুদিনমান বেলেগ ৰুমত গামোচা Thank you. ভালে থাকা গড ব্লেছ ভালকে এখন লবা এখন মাথা দেখিবে আৰু এতিয়া মই বেক সাইডে থকা ভাইটিও দেখাও এফেল দিব আৰু আজি কেমেৰা ধৰি থকা ভাইটিটো এজনে হয় নামটো কি কৈ দিয়া তোমাৰ প্ৰাঞ্জল বৰুৱা হেৰি ধলপুৰৰ হয় তাকে ভাইটিক তোমাক এয়াই দিছো আৰু ৰুমাল এখন যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেতে লাইক কৰিব কমেন্ট কৰিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি কাকতে যিটো আছে বেল সেইটো যাতে ক্লিক কৰি অল কৰি দিয়ে তেন্তে আজিলৈ আহো বাই বাই ধন্যবাদ